City 18 স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ মুম্বাই কৰ্জত নেৰল ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন অটো ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ ভয়ংকৰ সংঘৰ্ষ চাৰিচকীয়া বাহনৰ খুন্দাৰ পিছতে জ্বলি উঠে অটো ৰিক্সাখন ৰাজপথত দপদপকৈ জ্বলি উঠে দুয়োখন বাহন বিধ্বংসী জুইত জীৱন্তে অগ্নিদগ্ধ হৈ 4জনকৈ লোকৰ মৃত্যু হৈছে অগ্নিদগ্ধ হৈ নিহত 4জন আছিল অটো ৰিক্সাখনৰ যাত্ৰী তাৰ ভিতৰত এটি শিশু আছিল এজন যুৱক আছিল আৰু দুগৰাকীকৈ মহিলা আছিল চাৰিচকীয়া বাহনে খুন্দা মৰাৰ লগে লগে বিস্ফোৰিত হয় অটোখনৰ CNG সিলিন্ডাৰ বিস্ফোৰণৰ পিছতে অটোখনৰ জুই সূত্ৰপাত হয় অটোৰ পৰা চাৰিচকীয়া বাহনখনলৈ সম্প্ৰসাৰিত হয় জুই CCTVত বন্দী হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ এই দৃশ্য আমি টিভি স্ক্ৰীনত আপোনালোকক দেখুৱাইছো মুম্বাই কৰ্জত নেৰল ৰোডত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এখন অটো ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ ভয়ংকৰ সংঘৰ্ষ আৰু ঠিক সংঘৰ্ষৰ পাছতে দাউকৈ জ্বলি উঠিল অটো ৰিক্সাখন সেই দৃশ্য CCTV কেমেৰাত বন্দী হৈছে আমি দেখুৱাই গৈছো এটা ভয়ংকৰ দৃশ্য এটা হুকাবহ দৃশ্য আৰু যি ঘটনা সংঘটিত হৈছে ৰাজপথত সংঘটিত হৈছে আমি পুনৰ কৈছো যে বিধ্বংসী জুইত জীৱন্তে 4জনকৈ লোকৰ মৃত্যু হৈছে অগ্নিদগ্ধ হৈ 4জন যেহেতু অটো ৰিক্সাখনৰ যাত্ৰী আছিল 4জনৰে মৃত্যু হৈছে এটি শিশু আছিল অটোখনৰ যাত্ৰী হিচাপে এজন যুৱক আছিল দুগৰাকীকৈ মহিলা আছিল চাৰিচকীয়া বাহনে খুন্দা মৰাৰ লগে লগে অটোখনৰ CNG সিলিন্ডাৰ বিস্ফোৰিত হৈ পৰে CNG সিলিন্ডাৰ বিস্ফোৰণৰ পিছত অটোখনৰ জুই সূত্ৰপাত হয় আৰু দপদপকৈ জ্বলি উঠে চাৰিচকীয়া বাহনখনলৈও জুই সূত্ৰপাত ঘটে CCTV কেমেৰাত বন্দী হোৱা এই সমগ্ৰ দৃশ্য দেখুৱাইছো বদৰুদ্দিন আজমলৰ মতে সিদ্ধান্ত হ'ব কোন হ'ব মহাজোঁটৰ মুখ্যমন্ত্ৰী আজমলে নিৰ্ধাৰণ কৰিব মহাজোঁট বন্ধন চৰকাৰৰ মন্ত্ৰিত্ব দুটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ বাকি থকা অৱস্থাতে মহাজোঁটৰ নেতাৰ মাজত চলিছে এতিয়া মুখ্যমন্ত্ৰী মন্ত্ৰিত্বৰ প্ৰসংগ কোন হ'ব মুখ্যমন্ত্ৰী মহাজোঁটৰ মুখ্যমন্ত্ৰীটো ৰিজাল্টৰ পিছত আমি দৃশ্য ল'ম চিফ মিনিষ্টাৰ কোন হ'ব আমাৰ দলৰ মাজতো আমি আলোচনা কৰা নাই বা মহাজোঁট হিচাপেও আমি আলোচনা কৰা নাই মুঠতে ৰিজাল্টৰ পিছত ফাইনাল মইতো কমচে কম 100 বাৰ না কৰিছো আমি চিফ মিনিষ্টাৰ নহওঁ এটা পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰিছেহে বাকী আছে দ্বিতীয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ পিছে মুখ্যমন্ত্ৰী মন্ত্ৰীক লৈ চৰ্চা চলিছে মহাজোঁটৰ নেতাৰ মাজত মহাজোঁটৰ অন্যতম দল AIUDFৰ মুৰব্বী আজমলে ক'লে কোন হ'ব মুখ্যমন্ত্ৰী মই মুখ্যমন্ত্ৰী নহওঁ হিমন্তও নহয় সৰ্বানন্দও নহয় মুখ্যমন্ত্ৰী হ'ব মহাজোঁটৰ মইতো কমচে কম 100 বাৰ না কৰিছো আমি চিফ মিনিষ্টাৰ নহওঁ এইটোও ঘটাং ময়ো নহম আর হেমন্ত বিশ্ব শর্মাও নহব আর সর্বানন্দ সোনোয়ালও নহব আমার মহাগঠবন্ধনের চিফ মিনিস্টার হব আমি যাক বানাম আমার সবচেয়ে বেশি যে পার্টিয়ে কংগ্রেসে বেশি থেকে বেশি আনিব এইটোৰ কাৰণে কংগ্ৰেছৰে চিফ মিনিষ্টাৰ হোৱাৰ চান্স লগতে ক'লে মহাজোঁটৰ চৰকাৰ হ'লে তলা চাবি থাকিব আজমলৰ হাতত তালা চাবি কাৰ হাতত আছে আৰু জোৰে কাৰ হাতত আছে মিনিষ্ট্রি কোনে বাটিব তালা চাবি নেহিলে কোনো মিনিষ্ট্রি প্ৰকাৰান্তৰে আজমলে যেন প্ৰকাশ কৰিলে আজমলৰ মতেই হ'ব মহাজোঁটৰ মুখ্যমন্ত্ৰী আজমলেই ভাগ কৰিব মহাজোঁট বন্ধনৰ চৰকাৰৰ মন্ত্ৰিত্ব হিমন্ত বিশ্ব শৰ্মাই মহাজোঁটৰ চৰকাৰ হ'লে আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৰি অহা মন্তব্যৰো কটাক্ষ কৰিলে আজমলে মই মুখ্যমন্ত্ৰী নহওঁ মই 100 বাৰ কৈ আছো মইতো কমচে কম 100 বাৰ না কৰিছো আমি চিফ মিনিষ্টাৰ নহওঁ আজমলেই নহয় মুখ্যমন্ত্ৰী নহয় BPF প্ৰধান হাগ্ৰামা মহিলাৰী তামুলপুৰত BPFৰ নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ হাগ্ৰামা মহিলাৰীয়ে ক'লে মুখ্যমন্ত্ৰী নহয় পুনৰ BTCৰ মুখ্য কাৰ্যবাহী সদস্য হ'ব হাগ্ৰামা ফলাফল ঘোষণাৰ পিছতহে আলোচনা কৰিব কোন হ'ব মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ কোন হ'ব আমাৰ দলৰ মাজতো আমি আলোচনা কৰা নাই বা মহাজোঁট হিচাপেও আমি আলোচনা কৰা নাই মুঠতে ৰিজাল্টৰ পিছত ফাইনাল যদি আপোনাক দিয়ে আমাৰ মই BTCৰে চিফ হ'ব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াৰ মুখতো মন্ত্ৰিত্বৰ কথা কেৱল মুখ্যমন্ত্ৰীয়ে নহয় কাক দিয়া হ'ব মন্ত্ৰিত্ব তাৰো সমাধান দিলে দেৱব্ৰত শইকীয়াই আমাৰ হাতত হাত আছে আজমলৰ হাতত চাবিকাঠি আছে আমাৰ হাতত হাত আছে আজমলৰ হাতত চাবিকাঠি আছে এনেকুৱা কোনো কথা নাই আপোনালোকে আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ কথা শুনিছে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী
পিছে দেৱব্ৰত শইকীয়াই আজমলৰ হাতত চাবিকাঠি থকাৰ কথাৰে প্ৰকৃততে কি বুজাইছে 2 মে'ত পোহৰলৈ আহিব মহাজোঁট নে মিত্ৰজোঁট কাৰ হ'ব চৰকাৰ কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বৰাকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সোণাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাই ফিল্ডত কংগ্ৰেছ ARDFক সমালোচনা মুখ্যমন্ত্ৰী সোণাই সমষ্টিৰ পৰা জয়ী হলে আমিনুলক চৰকাৰৰ দায়িত্ব দিম বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ লগত উপস্থিত শিলচৰৰ সাংসদ ৰাজদীপ ৰয় পোনপটীয়াকৈ দেখুৱাইছো এই আমিনুলে যোৱা 5 বছৰ কাৰ্যকালত কংগ্ৰেছে দীৰ্ঘদিনীয়া শাসনকালত যি কাম কৰিব নোৱাৰিলে 60 বছৰে যি কাম কৰিব নোৱাৰিলে 5 বছৰত আমিনুলে সেই কাম ৰাইজৰ স্বাৰ্থত কৰি দেখুৱাবলৈ সক্ষম হ'ল দিছপুৰৰ পৰা আনি এই সোণাই সমষ্টিৰ বিভিন্ন অঞ্চলৰ ৰাস্তা পদূলি দলং নিৰ্মাণ কৰিলে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিলে ইয়াত ৰেচিডেন্সিয়েল স্কুল কলেজ সাব ট্ৰেজাৰী অফিচ এনেধৰণে বিভিন্ন কাম কৰিবলৈ সক্ষম হ'ল যোৱা 5 বছৰ কাৰ্যকালত ফ্ৰম ৰাইজ আপোনালোকে সকলোৱে নিজেই দেখিছে আৰম্ভণিতে কংগ্ৰেছ AUDFে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ ওপৰত যিটো মানুহৰ মনত সন্দেহ সৃষ্টি কৰিছিল ভয় ভাৱ সৃষ্টি কৰিছিল 2016 চনত যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দেখুৱাইছিল যে বিজেপি আহিলে ইয়াত হিন্দু মুছলমানৰ মাজত কাজিয়া সৃষ্টি কৰিব আৰু প্ৰতিটো ধৰ্মৰ লোক অশান্তিত দিন কটাব লাগিব আৰু প্ৰতিটো ধৰ্মৰ লোকে নানা ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব এনেধৰণে কোনোবা ধৰ্মৰ মানুহক অশান্তি দিছে নেকি আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি নীতি আমাৰ হাতত অৰ্পণ কৰিলে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই নীতি দ্বাৰা অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম প্ৰতিখন জিলাত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আমি আস্থাৰ বিশ্বাসত লৈ ঐক্যবদ্ধভাৱে সকলোতে সংগঠিত কৰি অসমখন শক্তিশালী কৰাৰ যাত্ৰাত দৃঢ়তাৰে অগ্ৰসৰ কৰিম আমাৰ কাৰ্যকালত সকলো সম্প্ৰদায়ৰ লোক সকলো ধৰ্মৰ লোক সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে যেতিয়ালৈকে বিজেপি থাকিব তেতিয়ালৈকে অসমৰ সকলো সম্প্ৰদায়ৰ লোক সকলো ধৰ্মৰ লোক সোণাইৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি এই মুহূৰ্তত দেখুৱাই গৈছো আমিনুল হক লস্কৰ হৈ প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু এতিয়া এনেধৰণে ঠায়ে ঠায়ে যিহেতু দেখিবলৈ পোৱা গৈছে যে প্ৰচাৰ অভিযান তুংগত উঠিছে আৰু বিশেষভাৱে দেখিবলৈ পোৱা গৈছে যে অন্যান্য ঠাইত কিন্তু বোকাচুতীয়া খেলো ইতিমধ্যে তুংগত উঠিছে গতিকে বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি পৰৱৰ্তী সময়ত আগবঢ়াই যাম ব্ৰেকিং নিউজ বিহাৰত জীৱন্তে অগ্নিদগ্ধ হৈ 6টি শিশুৰ কৰুণ মৃত্যু অৰৰিয়াৰ কৈবয়া গাঁৱত এই শোকাবহ ঘটনা সংঘটিত হৈছে খেৰৰ ঘৰত অগ্নি সংযোগৰ পিছতে এইটো ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঘটনাস্থলীত উপস্থিত আৰক্ষী প্ৰশাসনৰ লোক অগ্নিদগ্ধ 6 শিশুৰ মৃতদেহ উদ্ধাৰ মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ 6 শিশুৰ মৃতদেহ 6টি শিশুৰ অকাল মৃত্যুৰ পিছত অঞ্চল জুৰি কান্দোনৰ ৰোল পুনৰবাৰ জনাইছো এটা ভয়ংকৰ আৰু অতি শোকাবহ ঘটনা সংঘটিত হৈছে বিহাৰত জীৱন্তে অগ্নিদগ্ধ হৈ 6টিকৈ শিশুৰ কৰুণ মৃত্যু ঘটিছে অৰৰিয়াৰ কৈবয়া গাঁৱত শোকাবহ ঘটনা সংঘটিত হৈছে খেৰৰ ঘৰত অগ্নি সংযোগৰ পিছতে এই ভয়ংকৰ ঘটনা সংঘটিত হয় ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হয় কিন্তু তেতিয়ালৈকে বহুত পলম হৈ যায় অগ্নিদগ্ধ 6 শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয় মৰণোত্তৰ পৰীক্ষালৈ 6টা শিশুৰ মৃতদেহ প্ৰেৰণ কৰা হয় 6টি শিশুৰ অকাল মৃত্যুৰ পিছতে অঞ্চল জুৰি কান্দোনৰ ৰোল উঠিছে অসমত পুনৰ স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ ধুবুৰী গৌৰীপুৰ বৰক্ষেত্ৰত নিৰ্বাচনী প্ৰচাৰ স্মৃতি ইৰাণীৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাম के नेतृत्व में
भारतीय जनता पार्टी ने सफल रूप में जनधन योजना का लाभ हर गरीब परिवार तक, गरीब व्यक्ति तक पहुंचाया। उसी श्रृंखला में भाजपा का ये गौरव है कि अरुणोदय स्कीम के माध्यम से प्रतिमाह 830 रुपया हम 22 लाख परिवारों तक, विशेषतः महिलाओं तक पहुंचा पाए। भाजपा का ये संकल्प है कि इस चुनाव में जीतने के बाद इस राशि को 3000 रुपया कर दिया जाएगा। जनता जनार्दन ने हमारे संकल्प पत्र को इसी भावना के साथ समर्थन दिया, आशीर्वाद दिया है, क्योंकि भारतीय जनता पार्टी ने प्रदेश में विकास के कई कार्यों को धरातल पर फलीभूत कर दिखाया है। एक तरफ भारतीय जनता पार्टी की सरकार, संगठन असम प्रदेश में विकास को सर्वोत्तम स्थान देती है, दूसरी ओर कांग्रेस पार्टी AIUDF के साथ मिलकर जनता को विकास पथ से हटाकर भ्रमित करने का दुस्साहस करती है। हम सब स्तब्ध थे जब अमेठी के पूर्व सांसद और कांग्रेस के पूर्व राष्ट्रीय अध्यक्ष ने आकर कहा कि असम की पहचान ही AIUDF के मुखिया हैं। अमेठी के पूर्व सांसद, कांग्रेस के पूर्व अध्यक्ष को शायद इस बात का एहसास नहीं कि असम का गौरव गान होता है तो गोपीनाथ बोरदोलोई जी का नाम लिया जाता है, असम में मां कामाख्या का नाम लिया जाता है। लेकिन कांग्रेस की मजबूरी इतनी है कि वो अपने आप को राजनीतिक तौर पर जीवित रखने के लिए अब AIUDF के सहारे है। हिंदी में एक कहावत है, डूबते को तिनके का सहारा। लेकिन प्रश्न ये उठता है कि जो खुद एक दूसरे में अपना सहारा तलाश रहे हैं, वो क्या असम के उज्जवल भविष्य का निर्माण कर पाएंगे? जो खुद इस वक्त एक ऐसे गठबंधन में लिप्त है, जो गठबंधन मात्र उनकी सियासत तक सीमित है, क्या वो विकास के आधार पर जनता के किसी वादे पर खरे उतर पाएंगे? वर्षों वर्ष असम की जनता ने कांग्रेस पार्टी के नेतृत्व पर विश्वास किया। कांग्रेस का एक नेता यहां से चुनकर देश में उनको प्रधानमंत्री बनाया। लेकिन असम की हकीकत यह है कि चाहे वो एम्स के सपने को साकार करने का काम हो, चाहे वो बोगीबील ब्रिज का निर्माण का काम हो, चाहे वो गरीब तक कोरोना महामारी में राशन पहुंचाने का काम हो, विकास और मानवता के ये सभी कार्य भारतीय जनता पार्टी के संगठन, कार्यकर्ता और नेतृत्व ने कर दिखाया है। इसलिए आज आप सबके माध्यम से मैं असम की जनता के चरणों में शीश झुकाते हुए गत 5 सालों में उन्हें जो हम पर विश्वास दिखाकर भारतीय जनता पार्टी को सेवा का मौका दिया, उसके लिए तो आभार व्यक्त करती हूं। लेकिन साथ ही इस चुनाव में भारी संख्या में हमारे नेतृत्व के कार्यक्रमों में सम्मिलित होकर पुनः असम में भारतीय जनता पार्टी की सरकार को प्रतिस्थापित करने का संकल्प लेने के लिए
आशीर्वाद देने के लिए असम की जनता को आभार व्यक्त करती हूँ। I'd now like to open up the floor for questions. আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে। आज की जो प्रोसेस जो आपने उल्लेख किया, तो मोदी जी यहाँ आए थे और काफ़ी वादे भी किए, 100 करोड़ का पैकेज भी दिए, लेकिन उस दिशा में जो काम होना चाहिए था अभी तक नहीं हुआ। अब जो सरकार आपकी जो आएगी उसमें क्या क्या करने जा रहे हैं? मुझे लगता है ये कहना उचित होगा कि जब हम एलोकेशन की बात करते हैं और एलोकेशन के साथ साथ स्पेंड की बात करते हैं, कांग्रेस के रूल में जैसे कि मैंने कहा प्रतिवर्ष 2400 करोड़ रुपया ही खर्च होता था, लेकिन पूर्णतः जनता को चुनौती के वक्त समाधान नहीं मिलता था। भारतीय जनता पार्टी ने सालाना 9500 करोड़ रुपया न सिर्फ एलोकेट किया बल्कि खर्चा भी किया, लेकिन साथ ही अब जो मिशन ब्रह्मपुत्र की हम लोग बात कर रहे हैं उसमें विशेषतः ड्रेजिंग का जो काम है, धुबड़ी से लेकर सदिया तक और रिजर्वॉयर्स जो बनाने की बात है, वो सब इस मिशन में सम्मिलित होंगे। पिछले चुनाव के बाद ही जी पीछे Maulana Badruddin Azmal, while concluding the alliance, said that the lock and key, ताला चाबी जो है इस गठबंधन का वो मेरे पास है और ऊपर में अल्लाह है तो नीचे में बदरुद्दीन अजमल है। इस पर आप क्या टिप्पणी रखते हैं? मुझे लगता है बदरुद्दीन अजमल जी की ये मंशा है कि वो असम के भविष्य पर ताला लगा दे, लेकिन उनकी ये मंशा पूर्ण नहीं होगी, क्योंकि इस लोकतंत्र में विकास की चाबी जनता के हाथ में है और जनता ने तय कर लिया है कि वो भारतीय जनता पार्टी को अपना समर्थन, अपना वोट देंगे। और एआईडीएफ के मुखिया का ये बयान अपने आप में इस बात को साबित करता है कि कांग्रेस पार्टी असम में कितनी असहाय है। तो जो खुद असहाय है, क्या ऐसा गठबंधन जनता का सहारा या जनता का विकास कभी कर सकता है? Apart from that, the opposition in Assam says that the BJP has nothing to talk on issues. They don't have issues to talk on. They only target Ajmal and they're targeting a particular community with that. What do you have to say about that? I think that the opposition party today on issues of development, not only in the state but even at the center, cannot engage in a civilized discourse or debate or deliberation. That is because years of their misconduct and misrule in Assam are not a distant memory, but in fact it is one of the foundations on the basis of which citizens of Assam have decided that they will not vote for neither the Congress nor the AIDF. Additionally, as you said, that when it comes to politics in the state, or for that matter at the national level, today you have seen that the Congress party is missing a large piece of the narrative with regards to development, because the people of Assam, especially when it comes to the Congress party, questions its leadership, that when the late Tarun Gogoi ji did not find adequate capacity in Ajmal to partner with the Congress party, why is it that today the Congress leadership decides to trash the memory of Tarun Gogoi and yet go ahead with a partnership that is to benefit only one dynasty but not citizens who are a part of this vibrant democracy? मैडम, जो आपने फ्लड के बारे में बताया, ये जो आपका बजट एलोकेशन बढ़ाने की बात की है और जो बढ़ी हुई है और प्लस रिजर्व बनाने की बात है, पिछले बार चुनाव जीतने के बाद भी आप लोगों के मंत्रालय ने, सरकार ने, केंद्रीय सरकार ने बोले यहाँ पे ड्रेजिंग करके दोनों तरफ एक्सप्रेसवे बनाया जाए, दैट वुड हैव डेफिनेटली सॉल्व द फ्लड प्रॉब्लम, बट दैट डिड नॉट हैपन एट ऑल एंड द पार्लियामेंट वाज इन्फॉर्म्ड दैट नथिंग इज देयर इन द नियर फ्यूचर. सो how is this promise will be different from the last election promise that you will going to implement this promise? In the last election, when we began an outreach towards the citizen, and must I here add that it was not only the state assembly but also the national Lok Sabha elections, we made a promise to the people of the country. Audios and saying that she's trying to convince workers to come to her poll. What do you have to say? That story is over. Pishi jatse BJP asche. Yes. You were feeling the same thing. Responded. बंगाल जैसा असम में भी क्या लागू किया जाएगा?
जैसे बंगाल में बहुत बड़े मुद्दा हो नागरिकता बिल को लागू किया जाएगा, Here it's जैसे not an कभी issue, this असम प्रदेश election. में भी नागरिकता बिल को लागू किया जाएगा अगर भाजपा सत्ता में आए तो। भाजपा सत्ता में आ रही है, उसमें तो का मुझे नहीं लगता सवाल है। दो में माना जाएगा मतलब लागू किया जाएगा कि हाँ किया है? अगर ये लागू किया जाएगा असम प्रदेश में आगे मुझे लगता है कहीं ना कहीं लोगों को इस बात का इल्म है कि CAA इसलिए लाया गया ताकि वो लोग जो पाकिस्तान, बांग्लादेश और अफगानिस्तान में मारे जा रहे थे, चाहे वो क्रिश्चियंस हों, चाहे जूस हों, चाहे सरदार हो, चाहे पारसी हो, चाहे हिंदू हो, ये उनके संरक्षण का कानून है। लेकिन निश्चित रूप से कांग्रेस पार्टी ने इस पे राजनीतिकरण किया है। हम ये जानते हैं कि कांग्रेस पार्टी कई विषयों में हिंदू समुदाय के विरुद्ध खड़ी हुई, लेकिन ये पहली बार समझ में आया कि कांग्रेस पार्टी ने प्रोसिक्यूटेड क्रिश्चियंस के खिलाफ भी मोर्चा खोला, प्रोसिक्यूटेड जोरास्ट्रियंस के खिलाफ भी मोर्चा खोला, प्रोसिक्यूटेड सिख्स के खिलाफ भी मोर्चा खोला। ये पहली बार समझ में आया जनता को। ये मान सकते हैं कि कांग्रेस पार्टी हिंदू और क्रिश्चियन विरोधी पार्टी है। कांग्रेस पार्टी ने हमेशा वही स्टैंड लिया जो उनकी डायनेस्टी को प्रोटेक्ट करती है। डेमोक्रेसी का प्रोटेक्शन कांग्रेस का एजेंडा नहीं है। धन्यवाद। One question, because you'll be the best person to answer. Mamta had said that they were screaming that why don't I raise slogans of Jai Sita Ram because they don't respect Sita. They are anti-woman is what Mamta has said. An 82-year-old woman was beaten to death by Mamta Banerjee and her goons. And she was beaten to death because her son was the Karyakarta Bharatiya Janata Party. Is that gender justice for Mamta Banerjee? In the Panchayat election, BJP female workers were tortured. Many women who stood up against the TMC Gunda Raj were raped. Is that gender justice for Mamta Banerjee? ধন্যবাদ। পোনপটীয়া সম্প্ৰচাৰ আমি এই মুহূৰ্তত আগবঢ়ালোঁ অসমত স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ আৰু এই সময়ছোৱাত সংবাদ মাধ্যমক উদ্দেশ্যি বহুখিনি গুৰুত্বপূৰ্ণ কথা তেওঁ কোৱাৰ লগতে ভাষণ প্ৰদান কৰাৰ উপৰিও যিহেতু সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰো পোনপটীয়াকৈ দিয়া দেখিবলৈ পোৱা গ'ল। কেইবামাহ জোৰা ব্যস্ততাৰ অন্তত বৰ্তমান এতিয়া জিৰণি লৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলে। বৰ্তমান চলিছে নিৰ্বাচনত ভোট পোৱা নোপোৱাৰ গণনা। বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে দলটোৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পৰিকল্পনা। হেমন্ত কলিতা ব্যস্ত হৈ পৰিব দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাৰ কামত। কেইবামাহ জোৰা নিৰ্বাচনী ব্যস্ততা দিনে নিশাই নিৰ্বাচনী প্ৰচাৰৰ কামত ব্যস্ত থকাৰ পিছত বৰ্তমান কিছু শান্তিত সময় পাৰ কৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলে। চলিছে হৈ যোৱা নিৰ্বাচনক লৈ গণনা। বৰ বেছি অংক কৰিতো লাভ নাই, আজিকালি মানুহ চব ইণ্টেলিজেণ্ট। মই যিহেতু যোৱা 5 বছৰ বিধায়ক হিচাপে তেওঁলোকক নিৰাশ কৰা নাই, গতিকে মোক তেওঁলোকে আগবঢ়াব বিচাৰে। এইকাৰণে আমি জিকিম। তিতাবৰত নিশ্চিতভাৱে আমি জয়লাভ কৰিম আৰু এটা উৎসাহজনক পৰিৱেশত তেখেতসকলে কালি কাৰ্যালয়বিলাকত ভিৰ কৰিছেহি। সেই কথাটো এটা বিশেষ তাৎপৰ্য বহন কৰে। বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ পিছত গুৱাহাটীত বিশেষভাৱে উদযাপন কৰিব অসম বিধানসভাৰ প্ৰতিষ্ঠা দিৱস। ইয়াৰ পিছতে যোৰহাটলৈ আহি তেখেত ব্যস্ত হৈ পৰিব দলটোৰ বাবে হাতত লোৱা এক বিশেষ কামত। হিতেন্দ্ৰ নাথ গোস্বামীয়ে ক'লে তেওঁ 3টা কাৰ্যকাল একেলগে বিধায়ক হিচাপে থকা সময়ছোৱাৰ অভিজ্ঞতাসমূহক সাৰথি কৰি যোৰহাটত দলটোৰ সাংগঠনিক ভেটি অধিক মজবুত কৰাৰ এক পৰিকল্পনা হাতত লৈছে, যাতে পৰৱৰ্তী সময়ছোৱাত দীৰ্ঘ সময়লৈ যোৰহাট সমষ্টিটো থাকে বিজেপিৰ দখলত। আমাৰ এছেম্বলিৰ 7 তাৰিখে ফাউণ্ডেশ্যন ডে থাকে
আমি ফাউণ্ডেশ্যন দিনা মই গুৱাহাটীত যাম 3-4 তাৰিখ মানে মই গুৱাহাটীত যাম 4 দিনৰ মানৰ কাৰণে তাৰপিছত আকৌ যোৰহাটলৈ ঘূৰি আহিম এমাহমান মই সংগঠনটো কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ এটা ৰোড মেপ কৰিম মই পাৰ্টিক ক'ম যে এই ধৰণে ৰোড মেপটো আমি দিছোঁ এই ধৰণে সংগঠনটো যদি শক্তিশালী কৰাত মানে কেন্দ্ৰীয়ভাৱে আমাৰ ৰাজ্যিকৰ পৰা কিছু কাম কৰে নিশ্চয় যোৰহাটত পৰৱৰ্তী নিৰ্বাচনসমূহ ভাৰতীয় জনতা পাৰ্টীয়ে অনায়াসে জয় কৰিবলৈ সক্ষম হ'ব তিতাবৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈকে ব্যস্ত থাকিব প্ৰচাৰৰ কামত তাৰ পিছত বিজেপিৰ জ্যেষ্ঠ নেতাজনে সময় পাৰ কৰিব দলীয় কাম কাজত সমষ্টিবাসী আৰু পৰিয়ালবৰ্গৰ সৈতে থাৰ্ড ফেজলৈকে ইয়াত ইলেকশ্যন হ'ব আৰু আমি তাতো প্ৰচাৰত অংশগ্ৰহণ কৰিব লাগিব নিজৰ পৰিয়ালবৰ্গ বা আমাৰ সমষ্টিৰ ৰাইজৰ লগত বন্ধু বান্ধৱৰ লগতেই সেই ধৰণে আমি ইলেকশ্যন যিটো হয় সেই ধৰণে আমি কটাম এনেদৰেই বৰ্তমানৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰালৈকে এই সময়খিনি উৎকণ্ঠাৰ পৰা আঁতৰি থাকি বিভিন্ন কামত ব্যস্ত থকাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে এইসকল প্ৰাৰ্থীয়ে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট খুলিব নালাগে